নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। গাদ্দাৰক লৈ খুব চৰ্চা হৈছে, বিশেষকৈ বিজেপি দলত। এতিয়া কথাটো এনেকুৱা হৈছে, আপোনাৰ ভূতৰ মুখৰ ৰাম নাম। চুটি ভিডিঅ' শেষলৈকে কিন্তু শুনিব, অলপ ধৈৰ্য সহকাৰে শুনিব। লাইক কমেণ্টছটো কৰিবই আৰু লগতে ছাবস্ক্ৰাইবো কৰিব প্লিজ। যিহেতু গাদ্দাৰ বুলি যে চৰ্চা হৈছে, ইয়াততো আগত আমি শুনিলোঁ কিবা চিপৰাং ৰাজনীতি। চিপৰাং ৰাজনীতিটো চিপৰাঙী, আৰু এতিয়া গাদ্দাৰ চৰ্চা হৈছে। তো এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল যে বিজেপি দলৰ ইতিহাস বা তাৰ যে পূৰ্বপুৰুষ যিবিলাক আছে, এই RSS, বিশ্ব হিন্দু পৰিষদ, বজৰং দলটো লাষ্ট এটা এডিশ্যন বুলি ক'ব পাৰে। তেওঁলোকৰ যে সেই গাদ্দাৰী মানে কি হ'ল, আপোনাৰ DNA সোমাই আছে। একেবাৰে আমাৰ দেশ যেতিয়া পৰাধীন হৈ আছিলে নহয়, তেতিয়াৰ পৰাই তেওঁলোকে গাদ্দাৰী কৰিছে। কাৰ লগত? ভাৰত মাতৃৰ লগত গাদ্দাৰী কৰিছে। চাব, কৈ থাকে ন, ভাৰত মাতা কি জয়। যিসকলে বেছি ভাৰত মাতা কি জয় বুলি কৈছে, তাহাঁতি দেখা গৈছে ভাৰত মাতাক বেছি গাদ্দাৰী কৰিছে। যিসকলে আপোনাৰ জয় আই অসম বুলি কৈছে নহয়, তেওঁলোক চাব, একেবাৰে অসম আন্দোলনৰ পৰা কা আন্দোলনৰ পৰা আৰম্ভ কৰি যি হৈছে তামাচাবিলাক আপোনালোকে দেখিছে। সেইসকলে কিন্তু চবতকৈ বেছি জয় আই অসম বুলি কৈ থাকে। মানে ইহঁতি ভাৰত মাতা কি যায়, ইয়াতলৈকে জয় আই অসম। মাৰে বাৰে বিশ্বাসঘাতকতা কাৰ লগত কৰিলে? অসম আইৰ লগত কৰিলে। ব্ৰিটিছ পিৰিয়ডৰ কথাটো মনত পেলাওক। যিসকল মানে তেওঁলোকৰ এতিয়া মানে পূজা কৰে, বিভিন্ন জেগাত আপোনাৰ মন্দিৰ বনাইছে, সাভাৰকাৰ ইত্যাদি ইত্যাদি, ঢেৰ লিষ্ট। ইভেন অটল বিহাৰী বাজপেয়ী, ইমাৰ্জেঞ্চিৰ সময়তো তেওঁ কিন্তু মানে লাষ্টত গৈ হেৰি কৰিলে, আণ্ডাৰটেকিং দি অলপ ৰেহাই ল'লে ইন্দিৰা গান্ধীৰ পৰা। তেতিয়া যে গাদ্দাৰ পিছত বিচাৰিব, গাদ্দাৰ আজি যে ৰঞ্জিত দাস বা কিবা কলিতাই কিবা কিবি কৈ আছে যে গাদ্দাৰ বুলি, সেইবিলাক পিছত। এতিয়া মই অল ইণ্ডিয়া কণ্টেক্সটো বাৰু বাদেই দিলোঁ, অসমৰ কণ্টেক্সটলৈ আহোঁ। গাদ্দাৰী কোনে কৰিলে? সৰ্বানন্দ সোণোৱাল। কাক? যি নেকি আঞ্চলিকতাবাদীৰ মানে ঝাণ্ডা ধৰে, যি নেকি ৰাষ্ট্ৰীয়তাবাদৰ ঘোৰ বিৰোধী আছিলে, ৰাষ্ট্ৰীয় মানে দলৰ ওপৰত ঘোৰ বিৰোধী আছিলে, তেওঁলোক গ'ল বিজেপিলৈ। প্ৰথম কাৰবাৰটো কৰিলে। ছেকেণ্ড, জয় আই অসম কোৱা, মানে তেওঁলোকে কি কৰিলে অসম মাতৃৰ লগত, সেইটো আপোনালোকে জানে। ভিডিঅ' মিছাকৈ মই দীঘলীয়া কৰি লাভ নাই, মই কৰাত ইণ্টাৰেষ্টেডো নহয়। এতিয়া তাৰপিছত এণ্ট্ৰি মাৰিলে কোনে? হিমন্ত বিশ্ব শৰ্মা। তো গতিকে যিবিলাকৰ DNA গাদ্দাৰ মানে গাদ্দাৰীটো সোমাই আছে DNA, শুনাত বেয়া হয়। বিজেপিত কিছু সন্মানীয় ব্যক্তিও আছে, নথকা নহয়, মই চবক তেনেকৈ কৰি। কিন্তু এতিয়া সৰহভাগ গাদ্দাৰী কিন্তু ঘেৰি ধৰিছে চাৰিওফালৰ পৰা। সৰ্বানন্দ সোণোৱালৰ লগত কোনে গাদ্দাৰী কৰিলে? হিমন্ত বিশ্ব শৰ্মাই গাদ্দাৰী কৰিছে। এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ লগত কোনে গাদ্দাৰী কৰি আছে আপোনালোকে গম পায়, সেইবিলাক কৈ লাভ নাই, কোনে কাৰ। গতিকে গাদ্দাৰৰ লিষ্টটো কিন্তু বহুত দীঘলীয়া। সেইকাৰণে যদি তেওঁলোকে যে শ্যামা প্ৰসাদ মুখাৰ্জীৰ কথা কৈ থাকে ন, শ্যামা প্ৰসাদ মুখাৰ্জী কোন জানেনে? সেইটো কাৰণে নেকি নৰ্থ ইষ্ট বাচি গ'ল, বেংগল বাচি গ'ল, চব ঘেণ্টা ফাল্টু কথা বকি আছে। এইবিলাক ইতিহাসক বিকৃত কৰি আছে। কি হৈছে জানেনে? তেওঁ যেতিয়া বৃহত্তৰ বাংলা আছিলে, বাংলা মানে এইটো বিৰাট এটা এৰিয়া, মানে আনডিভাইডেড ইণ্ডিয়াৰ, তাৰ যে মুছলিম লীগৰ যে চৰকাৰ হৈছিলে নহয়, তাৰ মুছলিম লীগৰ চৰকাৰো কিন্তু কেবিনেট মিনিষ্টাৰ, একদম টপ কেবিনেট মিনিষ্টাৰ কিন্তু শ্যামা প্ৰসাদ মুখাৰ্জীও লৈছিলে। গাদ্দাৰী দেখিছে নহয়, আমাৰ AIUDFৰ লগতো মানে বকি থাকে কিবা, কিন্তু তলে তলে ইলু ঐচিৰ লগত একেই কাৰবাৰ। তো গতিকে গাদ্দাৰ যে আছে গোটেই চিৰিজ, এটাৰ মানে পাপৰো বাপ আছে বুলি কয় নহয়, এটাৰ পিছত এটা এনেকৈ হৈ থাকিব।
গতিকে গাদ্দাৰ চাদ্দাৰ সেইবিলাক কৈ লাভ নাই। বিজেপি দলে আটাইতকৈ বেছি গাদ্দাৰে ভৰি পৰিছে। কিমান নাম ক'ব আপুনি? এতিয়া কোনবিলাক আজি যে ধৰি লওক লেটেষ্ট কোন হয়, ৰাঘৱ চাড্ডা। ৰাঘৱ চাড্ডা যাৰ নেকি চড্ডি ওলাই গ'ল, চড্ডিটো গম পাইছে ন, এই যে জেঙা আছে ন, পেণ্টি বুলি কয় যে তলত যে প্ৰটেকশ্যনৰ কাৰণে পিন্ধে আপোনালোকে, সেইটো আকৌ। তো তাৰ ৰাঘৱ চাড্ডাৰ চড্ডি ওলাই গ'ল। অকল সি ওলোৱা নাই, 7জনকে চিন্তা কৰক কিমান কষ্ট এটা পাৰ্টিক খাৰা কৰিবলৈ। এটা সময়ত বিজেপিত মাত্ৰ 2জন MP আছিলে, মাত্ৰ 2জন, কিন্তু আম আদমি পাৰ্টিৰ 7জনকৈ সাংসদ বিজেপিলৈ গৈ মাৰ্জাৰ হৈ গ'ল। এইটো একচুৱেলি ইলিগেল হয়, কিন্তু সেই জানে অমৃতকালত ইলিগেল বস্তুটোকো লিগেলাইজ কৰাটো তেওঁলোকৰ। আৰু ৰাজ্যসভাত ইতিমধ্যে এইবিলাকক মাৰ্জাৰ বুলি দেখুওৱা হৈছে। কিন্তু আপুনি যদি খুব মানে চালি জাৰি চাই সংবিধানক, এইটো বেআইনী বেইমানি হৈছে। তো গতিকে যিসকলে এই গাদ্দাৰ বুলি কৈ আছে, যে সেইটোক কেলে কৈ আছে, এই চাড্ডাক সম্পৰ্কে একো নকয় কেলে। তাৰ পিছলৈ আহোঁ, আপোনাৰ হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছক গাদ্দাৰী কৰিলে, তাৰপিছত আপোনাৰ সৰ্বানন্দ সোণোৱালক গাদ্দাৰী কৰিলে, ভূপেন বৰা কওক, প্ৰদ্যুৎ বৰদলৈ কওক, চিৰিজ অফ মানে গাদ্দাৰ চাৰিওফালে আছে। তো য'ত গাদ্দাৰী মানে DNA একদম ভৰি গৈছে ন, তাত এনেকুৱাই হ'ব। আৰু যিসকল অৰিজিনেল বিজেপি আছিলে, এওঁলোক শাকৰুদ্ধ অৱস্থাত আছে। গতিকে তেওঁলোক লাহে লাহে আঁতৰি গৈছে। গতিকে বিজেপি বুলি একো নাই, মানে কিবা ৱাশ্বিং মেচিন টেচিন বহুত কিবা কিবি কৈ থাকে, মই সেইবিলাক কোৱালৈ মানে গাদ্দাৰ কোন, গাদ্দাৰ পাৰ্টি কোন হয় যদি জানিবলৈ হয়, তেতিয়াহ'লে বিজেপিৰ ইতিহাস একেবাৰে সাভাৰকাৰৰ পৰা আৰম্ভ কৰক আজিলৈকে। তাহাঁতি ফেৰি কৰিব পাৰে, ইতিহাসক বিকৃত কৰিব পাৰে। কিন্তু আপোনালোকে কমেণ্ট বক্সত কমেণ্টছ কৰিব যে মই ইয়াত এটা বাক্য মই ভুল কৈছোঁ নেকি। মই নিশ্চয় ভাল পাম যদি আপোনালোকে মোক শুধৰণি কৰি দিয়ে। গতিকে গাদ্দাৰৰ এইবিলাক কথা পাতি লাভ নাই। আৰু এতিয়াও এই যে ৰিণিকী ভূঞা শৰ্মাৰ লগত যোনটো কাৰবাৰ হৈছে, যি কাৰবাৰ হৈছে, তো সেইটোত এই যে বিজেপি দলটো আছে না, বিজেপি দল আছে না নাই তাৰ লগত। আৰু হয়, নেক্সট আমাৰ আৰু এটা এপিছড আহিব যে 2026 ইলেকশ্যন হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে কিন্তু অগ্নি পৰীক্ষা মই কৈ দিছোঁ। সেইকাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰক, ৰেগুলাৰ চাওক, বহুত ইণ্টাৰেষ্টিং এপিছড আহি আছে। গতিকে আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ।